নমস্কাৰ। অৰুণোদয় অসমৰ সমূহ দৰ্শকবৃন্দলৈ মোৰ নমস্কাৰ জনাই মই বিশ্বজিৎ বৰ্মনে আজি আমাৰ পডকাষ্ট অনুষ্ঠানটি আৰম্ভণি কৰোঁ বুলি ভাবিছোঁ। আজি আমাৰ পডকাষ্ট অনুষ্ঠানৰ মঞ্চলৈ এজন বিশেষ অভিনেতাক আমি আমন্ত্ৰণ জনাই আনিছোঁ। অসমীয়া ধাৰাবাহিকৰ এজন বিখ্যাত অভিনেতা শ্ৰী ৰবীন হালৈ। আপোনাক মোৰ নমস্কাৰ জনাইছোঁ আৰু দৰ্শকবৃন্দলৈও মই নমস্কাৰ জনাইছোঁ। এইখিনিতে অৰুণোদয় অসমৰ চেনেলটোলৈ মই ধন্যবাদ জনাইছোঁ, লগতে বিশ্বজিতক ধন্যবাদ জনাইছোঁ। মোৰ নিচিনা এজন অভিনেতাকো যি ইয়াত নিমন্ত্ৰণ কৰি মাতিছে, নিমন্ত্ৰণ কৰি আনিছে, মই বহুত ধন্যবাদ। নাই, সেইটো আপুনি কেলে কয় যে আপুনি এজন আপোনাৰ নিচিনা আমাৰ কাৰণে আজি এই অনুষ্ঠানত যিগৰাকী অভিনেতা আহে, যিগৰাকী অভিনেতা বুলি কথা নাই, আমাৰ ইয়াত পডকাষ্ট অনুষ্ঠানত আমি বহুতকে অলৰেডি আমি আমন্ত্ৰণ কৰি আনিছো। গতিকে আপোনাক আমাৰ দৰ্শকবৃন্দই নিশ্চয় চিনি পাইছে। দৰ্শকবৃন্দই আপোনাক চিনি পোৱা নোপোৱাটো কথা ডিপেণ্ড কৰিব, যিয়ে আপোনাৰ অসমীয়া ধাৰাবাহিকৰ প্ৰতি আনুগত্য আছে, ইণ্টাৰেষ্ট আছে, অসমীয়া সংস্কৃতিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তেওঁলোকে নিশ্চয় চিনি পাব। সেইটো আপুনি নুই কৰিব নোৱাৰে। গতিকে আপোনাক আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জনাই আমি কেইটামান আপোনাক প্ৰশ্ন কৰিম। গতিকে আপোনাৰ প্ৰশ্নকেইটাৰ যথাযথ উত্তৰ দি আমাক ধন্য মনাব বুলি আমি আশা কৰিছোঁ। প্ৰথমতে মই সুধিব বিচাৰিছোঁ আপোনাক যে আপুনি এই অসমীয়া ধাৰাবাহিকত প্ৰথম কেনেকে অন্তৰ্ভুক্ত হ'ল? আপুনি কিবা নাটকৰ জৰিয়তে আহিল নে কি, বা আপুনি আপোনাৰ জন্ম ঠাই সেই বিষয়ে আপুনি ক'ব। তাৰ পৰা হয়তো আপুনি ক্ৰমান্বয়ে আহি আজি এনেকুৱা এটা অৱস্থাত ভৰি দিছেই, য'ত আপুনি, মই শুনা মতে আপুনিতো বহুতো চিনেমাৰ লগতো জড়িত হৈ আছে। গতিকে আপুনি তাৰ বিষয়ে অকণমান আমাৰ লগতে আমাৰ দৰ্শকক জনাব বুলি আশা কৰিলো। ধাৰাবাহিক মানে ধৰক, মই ঠিক তেতিয়া ক্লাছ 6-7 মানত পঢ়ো। তেতিয়া আমাৰ গাঁৱত এখন বিহু সন্মিলন হয়, প্ৰতি বছৰে হয়। তাত এতিয়াৰ নিচিনা বিহু নহয়। তেতিয়া বিহু বুলি ক'লে ধৰক একাংকিকা নাট প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা, তাৰপিছত আধুনিক গীত প্ৰতিযোগিতা, লোকগীত প্ৰতিযোগিতা, এইখিনি কম্পিটিশ্যন হয়, ফাংচন নহয়। তেতিয়া মই সৰু 6-7 মানত পঢ়ো। তাত মানে মোৰ কিবা এটা তাত অংশগ্ৰহণ কৰিব মন যায়। মোৰ খুৰা স্বৰ্গীয় হৰেণ হালৈ, তেখেত টিচাৰ আছিলে, কটনিয়ান আছিলে। তেখেতক মই ৰিকুৱেষ্ট কৰিলো যে খুৰা, মই কিবা এটা কৰিম। তেতিয়া একক অভিনয় প্ৰতিযোগিতাৰ কাৰণে তেখেতে 2 মিনিট আঢ়ৈ মিনিট সময়ৰ কিবা এটা স্ক্ৰিপ্ট লিখিলে, লিখি পেলাই মোক শিকাই মেলি দিলে। তো কম্পিটিশ্যনত অংশগ্ৰহণ কৰিলো। তাৰপিছত কি হ'ল জানো, মই অকল সৰু ল'ৰা, বাকীবিলাক চব ডাঙৰ মেচুৰ্ড হয়। তো মোকতো ছেকেণ্ড প্ৰাইজ দিলে। এতিয়া এই ছেকেণ্ড প্ৰাইজটো যে দিলে, মই এতিয়াও কনফিউজ। তাৰমানে মোৰ অভিনয় ভাল হোৱাৰ কাৰণে ছেকেণ্ড প্ৰাইজ দিলে নে সৰু ল'ৰাৰ কাৰণে মোক মানে প্ৰাইজটো দিলে। যিয়ে নহওক, এই যে প্ৰাইজটো পালো, তেতিয়া মই খুব উৎসাহিত হলো। তাৰপিছত আমাৰ গাঁৱত সেই তেতিয়া একাংকিকা নাটক চাটক কৰে, আৰু ফুল লেংথ ড্ৰামাও কৰে প্ৰতি বছৰে এখন। তো তেনেকে নাটক কৰি ঘূৰি ফুৰো, কিন্তু প্ৰাইজ ক'তো নাপাওঁ দেই। তাৰপিছত সেই যে প্ৰাইজটো পালো, তাৰপিছত মই ক'তো প্ৰাইজ পোৱা নাই। তাৰপিছত মই গুৱাহাটীলৈ আহিলো। মেট্ৰিক পাছ কৰাৰ পিছত গুৱাহাটী কমাৰ্চ কলেজত মই নাম লিখিলো। আৰু ঘৰতো গৈয়ে থাকো, তেনেকে ফুল লেংথ ড্ৰামা কৰে। তাত কেতিয়াবা মাজে মাজে কেৰেক্টাৰ একোটা কৰাৰ সুবিধা পাওঁ। কিন্তু তেতিয়া নাটকবিলাক আকৌ বেলেগ আছিলে। মানে এক্টৰ এক্ট্ৰেছৰ ডাইলগবিলাক মুখস্থ নাথাকে, নাথাকেও, নপৰেও। প্ৰথমে প্ৰম্পটাৰে ক'ব, তাৰপিছত আমি প্ৰম্পটাৰ বিলাকে কি হয় জানো, প্ৰম্পটাৰ বিলাকে এক্টৰ এক্ট্ৰেছতকে বেছি এক্টিং কৰিব জানে। দৰ্শকে প্ৰথমে প্ৰম্পটাৰটো শুনে, তাৰপিছত অভিনেতাৰ সংলাপবিলাক শুনে। সেইটো এটা বিৰাট হেৰি আৰু। তাৰপিছত তেনেকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পালো। তেতিয়া কলেজ উইকত নাটক চাটক কৰোঁ। কিন্তু মোক নাটক কৰা শিকালে, মোক প্ৰথম নাটক কেনেকে কৰে সেইটো বস্তু শিকালে এতিয়া মোৰ বন্ধু পৰাগ শৰ্মা। তেওঁ NSGৰ পৰা পাছ কৰি পেলাই NSGতে এতিয়া প্ৰডাকশ্যনৰ কাম চাই, তাত চাকৰি কৰে। তেওঁ মোক প্ৰথম
সেইখন নাটকত ইণ্ডিভিজুৱেল মই প্ৰাইজ এটাও পাইছিলোঁ। তেনেকে আকৌ বিশ্ববিদ্যালয়ত গ'লোঁ। বিশ্ববিদ্যালয়ত গৈ তাতো নাটক কৰিলোঁ, ভাৰ্চিটি তাৰপিছত ইউথ ফেষ্টিভেল তেনেকে নাটক কৰিলোঁ। বিশ্ববিদ্যালয় অহাৰ পিছত মানে সপোন থাকে নহয়, থাকে থাকে নিশ্চয়। ধৰক চিনেমাৰ ষ্টাৰ হ'ম, হয়। ভাল অভিনেতা হ'ম, সেনেকে সপোন লৈ পেলাই মই অকণ ষ্ট্ৰাগল কৰিলোঁ। প্ৰথম মই নয়ন পাটগিৰি দাক লগ পালোঁ। তেখেতৰ তত্বাৱধানত দুখনমান নাটক কৰিলোঁ। দুলাল ছাৰৰ ডাইৰেকশ্যনত এখন নাটক কৰিলোঁ। সেইখন নাটক হৈছিলে 2000 মানত হৈছিলে। 2001 দিল্লী ভাৰত ৰংগ মহোৎসৱ বুলি এটা অনুষ্ঠান হয়। তাত দুলাল ছাৰে হেমলেট নাটকখন কৰাৰ এটা কেৰেক্টাৰ কৰাৰ সুবিধা পাইছিলোঁ। তপন দালে কেৰেক্টাৰ কৰিছিলে। তাৰপিছত গুণাকৰদেৱ গোস্বামীৰ লগতো নাটক কৰিলোঁ। কিন্তু কি জানে, মোক এবাৰ যোনে কাষ্টিং কৰিছে দুবাৰ নকৰে। নকৰাৰ কাৰণটো হ'ল অকণমান উৎপতীয়াও আছিলোঁ, আৰু প্লাছ তেওঁলোকেও গম পায় ইয়াৰ কিমান টেলেণ্ট আছে, গম পায়, গতিকে মোক ছেকেণ্ড টাইম মোক কাষ্টিং নকৰে। আৰু এনেকে ষ্ট্ৰাগল কৰি আছোঁ। কিন্তু দেখিলোঁ যে মই নাটক কৰি বা চিৰিয়েল কৰি পেলাই মই জীৱনটো আগুৱাই নিব পাৰিম, মই মোৰ ঘৰখন চলাব পাৰিম, জীৱিকাৰ যে এটা পথ এটা হ'ব, আৰু মই যে ভৱিষ্যতে যে মই ভাল এক্টৰ, ডাঙৰ এক্টৰ হ'ব নোৱাৰোঁ, সেই কথাটো মই নিজে গম পালোঁ। তাৰপিছত মই কমপ্লিট চেপ্টাৰটো বাদ দি পিনে মই বেলতলালৈ গুচি গ'লোঁ কৰ্মসংস্থাপনৰ কাৰণে। তাত গৈ সৰুকৈ বিজনেছ আৰম্ভ কৰিলোঁ। লাহে লাহে বিজনেছ অকণমান ডেভেলপ হ'ল। এইটো চেপ্টাৰৰ পৰা মই কমপ্লিট বাদ পৰি গ'লোঁ। বেলতলা আৰু মই আগতে শিলপুখুৰীত আছিলোঁ। শিলপুখুৰী ৰবীন্দ্ৰ ভৱনৰ ওচৰতে আছে, তাত নাটক চাব আহোঁ, এনেকুৱা। বেলতলা যোৱাৰ পিছত মই এইটোৰ লগত কোনো যোগাযোগ নোহোৱা হৈ গ'ল। এনেকে মই 20-25 বছৰ এইটো লাইনত নাইয়ে তাৰমানে। তেতিয়া বৰলাগাই বুলি এখন চিৰিয়েল চলি আছে, সাংঘাতিক পপুলাৰ তেতিয়া বৰলাগাইখন। বৰলাগাই আপুনি কিয়, মইতো বৰলাগাইটো মই চাইছোঁ, মানে ৰেগুলাৰ চোৱা বুলি ক'ব লাগিব, উইদাউট এনি ফেইল। তাত ভোলা কেৰপাৰ দুটা চৰিত্ৰ আছিলে। কেৰপাৰ কেৰেক্টাৰটো কৰিছিলে কবীন্দ্ৰ দাস বুলি মোৰ বন্ধু। সেই আমি হেমলেট কৰিব একেলগে দিল্লীত গৈছিলোঁ। হঠাৎ কেৰপাক, কবীন্দ্ৰ দাসক মই লগ পাওঁ ৰাস্তাত। লগ পাই সি ক'লে, তই মানুহটো নোহোৱা হৈ গ'লি এইটো লাইনৰ পৰা, এতিয়া ক'ৰবাত কিবা কৰি আছ নে কি? বোলো নাই, মই এতিয়া তাতেই মই ব্যস্ত হৈ আছোঁ বিজনেছত। তই আহ, বৰলাগাত তই কৰিব লাগিব, মই লৈ যাম। আপুনি কিবা কিবি ক'লেই, আপুনি এটা কথা ক'ব পাৰে, আপোনাৰ কিবা স্মৰণীয় মুহূৰ্তৰ ওপৰত কিবা ক'ব বিচাৰিব নেকি? স্মৰণীয় মুহূৰ্ত আছে, কেইটামান আছে। কওকচোন বাৰু, এতিয়া ভাল লাগিব, আমাৰ শুনিও ভাল লাগিব, দৰ্শক বিন্দুও চাই ভাল লাগিব। মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন লৈ মই হোষ্টেলত সোমাইছোঁ। তাৰ কেইমাহমান পিছতে ভাৰ্চিটি আহিছে। নাটক কৰিবৰ দুৰ্বাৰ হেঁপাহ। তো আমাৰ হোষ্টেলৰ পৰা নাটক এখন কৰিলে, মোক তাত নাটকত নল'লে, কাষ্টিং নকৰিলে। তো নাটক কৰিবতো মোৰো মন আছিলে। ভাৰ্চিটি এতিয়া ধৰক আপুনি ক'ৰবাত বেলেগত কম্পিটিশ্যনত জইন কৰিব লাগিলে আপুনি জইন ফিজ দিব লাগিব। তাততো ইউনিভাৰ্চিটিত জইন ফিজ নাই, আৰু নামটো দিলে হৈ যায়। বিৰিঞ্চি বৰুৱা প্ৰেক্ষাগৃহৰ যিটো মঞ্চ, সেইটো মানে বহুত বেলেগ, মানে বহুত ডাঙৰ মঞ্চ, আৰু ভাল লাগে। অডিটৰিয়ামটো কিমান ডাঙৰ, কথাটো তেনেকুৱা। তো মইতো এতিয়া মোকতো নাটকত নল'লে। তাৰপিছত মই ভাবিলোঁ মই নিজে এখন নাটক এৰেঞ্জ কৰোঁ। এখন নাটক কালেকশ্যন কৰিলোঁ, কৰি পেলাই এজন ঘনশ্যাম মেধি, বৰ্তমান অসম জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল অধ্যক্ষ ঘনশ্যাম মেধি, আৰু মোৰে সভাপতি কৃষ্ণ মজুমদাৰ বুলি তেজপুৰৰ, আমি তিনিটাই মিলি পেলাই নাটক এখন ষ্টাৰ্ট কৰিলোঁ। আমাৰ ডাইৰেক্টৰ নাই, একো নাই, আমি যি জানো তাকেই প্ৰথমখিনি মুখস্থ কৰি পেলাই কৰিলোঁ। নাটকখন বৰ্মন দা, আপুনি কৈছে নহয় বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহটো কিমান হিউজ, তাত গোটেই ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী চব ভৰ্তি হৈ থাকে। নাটকখন ইমান বেয়া হ'ল, ইমান বেয়া হৈছে, চিঞৰ বাখৰ একদম, এই নামিয়া। তাৰপিছত এইফালে মঞ্চত নাটক কৰি আছো, নাটক শেষো নহয়, এজন একদম লাষ্টৰ পৰা, এই আমাৰ ধৈৰ্য পৰীক্ষা লৈছ নেকি, নামিয়া।
তাৰপিছত সেইদিনাখন এনেকুৱা লাগিছে নে নাটক শেষ হয় নে নাটকখন আধাতে শেষ কৰি নামি যাব পাৰো, লাষ্টত সেই ভুল দিয়ক হ'ল। তাৰপিছত ইউনিভাৰ্চিটিত দুদিনমান ওলোৱা নাছিল, গম পাইছেনে? এইটো এটা অভিজ্ঞতা। আৰু অভিজ্ঞতা আছে, আৰু এটা কম নেকি? কওক, আপুনি কৈ থাকক। যেতিয়া একাংকীয়া নাটক প্ৰতিযোগিতা হৈছিলে অইল কলনী, নাৰেংগী অইল কলনী, সেইখন নাটক আমি কলেজত কৰিছিলো। মই যে ক'লো পৰাগ শৰ্মা NSG আছে এতিয়া চাকৰি কৰি, তেওঁৰ ডাইৰেকশ্যন কৰিছিলো। সেইখন কলেজত মই এটা ইণ্ডিভিজুৱেল প্ৰাইজ পাইছিলো, বেষ্ট কমেডিয়ান, শ্ৰেষ্ঠ কৌতুক অভিনেতা। তাৰপিছত সেই নাটকখন এতিয়া আকৌ NSG এজন আছিলে ৰবিজিতা গগৈ, তেওঁলোকে এতিয়া বিখ্যাত আৰু চবেই চিনি পায়। ৰবিজিতা, মই, পৰাগ শৰ্মা আৰু এজন বন্ধু অইল কলনীত আমি কম্পিটিশ্যন কৰি মেলি নাটক কৰি থৈ আহিলো। মই কি ভাবি আছো জানে, এই যে কলেজত যে মই এটা ইণ্ডিভিজুৱেল প্ৰাইজ পাইছিলো, সেইটো চাগে মোৰ তাতে ফচি যাব পাৰে। বাকী ইহঁতে তাৰমানে কোনো নগ'ল যে ৰবীন তুমি যোৱা, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন তুমি যোৱা, যাই প্ৰাইজটো আমাৰ নাটক মোৰ ভুলৰ কাৰণে নাটকখন বেয়া হৈছে। সেইদিনাখন নাটকখন মোৰ ভুলৰ কাৰণে নাটকখন বেয়া হৈছে। এই পৰাগতে জানে, পৰাগত উস্তাদ মানুহটো, পৰাগ ৰবিজিতা সিহঁতে জানে আমি যে প্ৰাইজ নাপাওঁ। কিন্তু মোৰ এটা সৰু আশা আছে কি জানে, এই যে কলেজত যে প্ৰাইজটো পাইছিলো, তাত কিবা কাৰণত মই ফচি যাব পাৰে নেকি। গ'লো মই নাৰেংগী অইল কলনী, বহুত দূৰ। তেওঁলোকে ৰিজাল্টটো দিয়া নাই, 10টা বজাত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিছে। তেওঁ চিষ্টেমটো কৰিছে কি, মানে লটাৰী চিষ্টেম, এটা টিকেট উলিয়াব, সেইবাৰ দিব বেষ্ট ড্ৰামা অমুক তমুক। সেই যে মই যিটো প্ৰাইজ পাম বুলি আশা কৰি আছিলো, সেইটো গৈ গৈ লাষ্টলৈকে গৈছে। তাতে 12:30মান বাজি গ'ল, কিন্তু কি জানে মোৰ প্ৰাইজো নাপালো। সেই 12:30 বজাত পকেটতো কিবা 2 টকা 3 টকামান পইচা আছে, 2 টকামান আছে। সেই অইল কলনীৰ পৰা মই খোজকাঢ়ি আহিছো, ক'ৰবাত সেই বালি টানা ট্ৰাক পাওঁ, বালি টানা ট্ৰাক উঠুৱাইছো, কোনোবা মানুহে চাইকেল লৈ আহিছে, তাতো অকমান আহিছো, আহি শিলপুখুৰী আকৌ পাহাৰৰ ওপৰত। গতিকে সেইটো দুখৰ কথা মনত আছে। এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা আছে। এইটো অভিজ্ঞতাটো মানে থাকিব লাগে মানুহৰ। পিলাৰ চাকচেছ বুলি কথা এটা আছে, কথা নাই। কিন্তু আপুনি যে প্ৰাইজ পালেই কিবা ভাল কিবা অভিনেতা তেনেকুৱা নহয়। আপুনিতো গম পাইছে যে এতিয়াতো কম্পিটিশ্যন, আপুনি যিটো য'ত নাপালে তাতে তাৰমানে বহুত দক্ষ অভিনেতা আছিল বা বহুত দক্ষ নাটক আছিলে, যাৰ ফলত আপুনি ধৰক পোৱা নাই। গতিকে আৰু কেতিয়াবা এনেকুৱা হয়, এতিয়া আপোনাক আমি সুধিব বিচাৰিছো যে আপুনি ধাৰাবাহিকতকৈতো আপোনাৰ মই শুনা মতে আপুনি আচ্ছা, ধাৰাবাহিকৰ আমি চিনেমাৰ জগতখনৰ লগত আপোনাৰ পৰিচয় আপোনাৰ কেনেকে হ'ল সেইটো সোধাৰ আগতে মই আৰু এটা কথা কৈ লওঁ। আপোনাৰ ধাৰাবাহিক, মই আজি আচলতে নকলে অনুষ্ঠানটোৱে আধৰুৱা হৈ ৰ'ব। আপোনাৰ এখন ধাৰাবাহিকৰ লগত মই খুব জড়িত আছিলো, খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলো। আৰু ক'বলৈ লাজ লাগে, তাতে কেইটামান সৰু সুৰা সি লাগে কৈছো বাৰু, মানে কেইটামান ময়ো এক্টিং কৰিছিলো। মই কাঞ্চনৰ কথা কৈছো। দেখিছো যিয়ে নহওক ভাল লাগিলে, আপুনি দেখা বুলি ক'লে। বাকী মানুহ তাতে কেইটামান কেৰেক্টাৰ কৰিছিলো। কাঞ্চনত মই আপোনাক ইমান ধুনীয়াকে চাইছিলো, মই চানডুবিত গৈও আপোনাৰ শ্বুটিং চাইছিলো। আপুনি এতিয়া সেইটোৱে লগা জাৰ, আমাৰ ইয়াতে বহুত জাৰ আছিলে। মষ্ট প্ৰবেবলি 24ৰ প্ৰথম ভাগতে হ'ব, ফেব্ৰুৱাৰী মাহতে হ'ব। তেতিয়া আপোনাৰ আমাৰ ইয়াত যিমান ঠাণ্ডা আছিলে, চানডুবিত তাতকৈ বেছি ঠাণ্ডা আছিলে। আমি গৈছিলো চাব, মই আৰু বেলেগ এজন প্ৰডিউচাৰ গৈছিলো সেইখনত। আপোনাৰ এক্টিং দেখি মই তেতিয়া ভাবিছিলো, আপুনি মানুহজন এতিয়া যেনেকুৱা ফিটেড, তেতিয়া আপুনি সেই আঁঠুমূৰতে চুৰি এখন পিন্ধি, আপোনাক যেতিয়া মই এটা কেৰেক্টাৰ এতিয়াও মনত পৰে, আপোনাক যেতিয়া মানে আপোনাৰ ল'ৰা ছোৱালী কাঞ্চন থলুকে যেতিয়া, আৰু কাঞ্চন থলুক আৰু লগতে ধৰক আপোনাৰ মাকে যেতিয়া আপোনাক সেই এখন বেডশ্বীটৰ পৰা টানি আনিছিল, আপুনি যেতিয়া মানে আপুনি মৰিল আৰু আপোনাক যেতিয়া টানি আনিছিল, সেই চিনটো কিন্তু বিৰাট দুখ লগা আছিলে। কাৰণ কিয়, সেই চিনটোত এনেকুৱা বুজাইছে, গাঁৱৰ মানুহে তাৰমানে যদি মৰাশ যদি তেওঁলোকে ঘৰৰ ভিতৰত দেখে, তেতিয়া হয়তো গাঁৱৰ মানুহখিনি নাহিব তাতে। সেইকাৰণে আপোনাক বাহিৰলৈ টানি আনি পেলাই তেওঁলোকে তেতিয়াহে গাঁৱৰ মানুহক খবৰ দিছিল যে ধৰক এই
এতিয়া আপোনাৰ নামটো কি দিছিলে চিৰিয়েলত কিবা নামটো মই পাহৰিলো। আপুনি বোধহয় পাহৰিছে মই মইতো পাহৰিলো। তাৰপিছত সেইখিনি সেই চিনটো কিন্তু একদম লেখত ল'বলগীয়া চিন। আৰু আৰু আপুনি গাঁৱলীয়া যিটো অভিনয় কৰিছিলে ধৰক গছ কাটিব যোৱা কিবা কাটিব যোৱা গছডাল পৰি আপোনাৰ হ'ল হয় তাৰে অলপ অভিজ্ঞতা আপুনি ক'ব নেকি? আপুনি তাতে বহুত দিন আছিলে সেই গাঁওখনত আছিলো তাত আমি এখন গাঁৱত আছিলে। টোটেল 3টা চিডিউল শ্বুটিং কৰিছিলো। হয় ধৰক 4 দিনকে ধৰিলেও 12 দিন 14 দিন আমি তাত আছিলো। হয় হয় অভিজ্ঞতা তাত খুবেই ভাল লাগিছিলে। ইমান সুন্দৰ পৰিৱেশ। গাঁও বুলি ক'লে গাঁৱৰ যিটো ফ্লেভাৰ, এতিয়া মোৰ ঘৰ ৰঙিয়াৰ ফালে গাঁৱত, কিন্তু এতিয়া আমাৰ সেই ফ্লেভাৰটো নাই, গাঁৱৰ নাই ফ্লেভাৰটো নাই নাই, এতিয়া একেবাৰে এইফালে নাই। ডেভেলপ মানে হৈছে। আধা টাউনো হ'ল গাঁও হ'ল। তাত খুব ভাল লাগিছিলে। শুনিছো সেইফালে বোলে ৰাতি হাতীও ওলাইছিলে, তেতিয়া আপোনাৰ যিটো টিম আছিলে সেইফালে হাতীও দেখা পাইছিলে বুলি কৈছে, আৰু বৰষুণ আছিলে নাই, তেতিয়া। আমি থকাত আমি হাতী অ', দেখা নাই। কিন্তু মই লাষ্ট আজি কেইদিনমান আগতে মই তাত গৈছিলো চানডুবিত, তেতিয়া কিন্তু আমি ৰাস্তাত হাতী দেখিছিলো। আৰু মানে কি আৰু প্লাছ ঠাণ্ডাটো ঠাণ্ডা, আপোনাৰ বৰষুণ আছিলে সেই সময়ত। বৰষুণ হয়নে? দিছিলে, হয়। বৰষুণ আছিলে। হয়। মানে মই আপোনাক এই অভিজ্ঞতাৰ কথা সেইকাৰণে ক'ব বিচাৰিছো যে আপুনি যিয়ে নহওক এটা সময়ৰ পাছত আপুনি যিহেতু চহৰত আছে, হয় আপোনাৰ সেইটো পৰিৱেশৰ লগত চানডুবিৰ পৰিৱেশটো নিশ্চয় হয় আপোনাৰ মানে হেৰি কৰা নাই, চুইট কৰা নাই। হয়। আৰু মই নহয়, শুনিছো আমিতো বেছিকেলি গাঁৱৰে মানুহ এতিয়া। নহয় নহয় তথাপিতো হয়। মানে কি ধৰক, কিন্তু আপুনি বেছিভাগ সময়তো ইয়াতে থাকিলে। গতিকে সেইটো বেছিভাগ সময় ইয়াত থাকিলেও কিন্তু মোৰ টানটো তাৰমানে মোৰ গাঁৱতে আছে। যদিও মোৰ গুৱাহাটীত, মই যদিও এতিয়া গুৱাহাটীত ঘৰ মাটি কৰি আছো, কিন্তু মোক যদি কোনোবা সোধে আপোনাৰ ঘৰ ক'ত, নহয় দাদা, এইটোতো মই ডেফিনেট কথা। মই গাঁৱৰ ঘৰৰ কথাই কওঁ। নিশ্চয় আৰু মোক নিশ্চয়। যদি সোধে ক'ত আছা, মই গুৱাহাটীত থাকিলে মই বাহাত থাকা বুলি কওঁ। যদিও মোৰ নিজৰ ঘৰ, মই বাহাত থাকা বুলি কওঁ। মানে এই বাহাটো শব্দ, হয় বাহাটোৰ কথাতে কৈছো। হয় বাহা শব্দটো তাৰমানে মানুহ বিলাকৰ হয় আছেই, যেনে মেইনলি আপোনাৰ নৰ্থ কামৰূপৰ হয় মানুহখিনিয়ে বাহা বুলি কয় হয় হয় দেই। এইটো এটা মই মানে হয় মেক্সিমাম মানুহে শুনো। আৰু ধৰক আপুনি নিজৰ ঘৰত যদি আছে, এটা যদি হয় বিল্ডিঙতো আছে, তথাপিতো হয় কি কয় হয় ৰুমত আছো। হয়